আজি আমার এই ব্রহ্মপুত্র নৈত অর্থাৎ গুৱাহাটীৰ যিটো পাণ্ডু এইটো হল আমার গুৱাহাটীৰ পাণ্ডু জাহাজ ঘাট। এই জাহাজ ঘাটতে আজি সি প্লেন নামিব আৰু এই সি প্লেনখন ইয়াতে নুমি এটা ইতিহাস ৰচিব। কাৰণ ইয়াৰ আগতে নৈত এনেকৈ আমাৰ ভাৰতবৰ্ষত কোনো নদীতে এনেকৈ সি প্লেন নামা নাছিল। ইয়াৰ আগতে হ্ৰদ বা ডাঙৰ ডাঙৰ সাগৰ সমুদ্ৰ সেইবোৰত নমিছিল, কিন্তু এনেকৈ কোনো ধৰণৰ ব্ৰহ্মপুত্ৰ নৈ বা যিকোনো নদীত নামা নাছিল। কিন্তু আমাৰ এই ব্ৰহ্মপুত্ৰত সি প্লেন নুমি আজি ইতিহাস ৰচিব। তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজি আমি সি প্লেন নমা দৃশ্যটো দেখিম, তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক দেই। বহু সময় অপেক্ষা কৰাৰ পিছত দেখা পালো সেইখন সি প্লেনখন। সি প্লেন অৰ্থাৎ সি শব্দৰ অৰ্থ হ'ল সাগৰ। এই সাগৰত অৱতৰণ কৰা বা তাৰ পৰা আকৌ উৰি যোৱা প্লেনবোৰকে সচৰাচৰ সি প্লেন বুলি কয়। আৰু সেই সি প্লেনে আজি আমাৰ নদীত অৰ্থাৎ ব্ৰহ্মপুত্ৰত অৱতৰণ কৰিব। আৰু সেয়া দেখিছোঁ সি প্লেনখন ইতিমধ্যে আহি পাইছে। এই সি প্লেনখন আমাৰ গুৱাহাটীৰ ওচৰৰে অৰ্থাৎ যিটো আজৰা এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টৰ পৰা উৰা মাৰি ইয়াতে আহি নুমিব ওলাইছে। এয়া দেখিবলৈ পাইছে নহয়, এতিয়া নিম্নগামী হৈছে সি প্লেনখন। ইয়াতে নুমাৰ আগতে প্লেনখনে আমাৰ ওপৰেৰে অৰ্থাৎ এই আকাশতে এপাক ঘূৰিলে, তাৰপিছত এতিয়া নিম্নগামী হৈছে। এয়া দেখিছোঁ চি প্লেনখন এতিয়া নুমিব ওলাইছে অৰ্থাৎ পানীত অৱতৰণ কৰিব। এয়া দেখিছে নহয়, পানীৰ কাষ চাপিছেই, একেবাৰে কাষত আহি পাইছে। এয়া পানী চুঁ চুঁ অৱস্থা হৈছে। এতিয়া পানীত এয়া টাচ কৰিলেই আজিৰে পৰা ইতিহাস ৰচনা হৈ গ'ল। আমাৰ অসমত প্ৰথমবাৰ, অসমত বুলিয়েই নহয় গোটেই ভাৰতবৰ্ষতে প্ৰথমবাৰৰ বাবে নদীত কোনো এখন চি প্লেনে অৱতৰণ কৰিলে। এয়া সঁচাকৈয়ে ইতিহাস ৰচনা হৈ গ'ল। এয়া দেখিছে নহয়, চি প্লেনখন এতিয়া আমাৰ কাষলৈ চাপি আহি আছে, অৰ্থাৎ নদীৰ কাষলৈ আগবাঢ়ি আছে। আৰু ইয়াৰ গতি একেবাৰে মন্থৰ হৈ গৈছে। লাহে লাহে চি প্লেনখন কাষলৈ আহি আছে। আমি দেখিবলৈ পাম কিছু সময় পিছতে এখন অস্থায়ী যিটো প্লেটফৰ্ম বনাইছে সেই প্লেটফৰ্মলৈকে আগুৱাই আহিব। বৰ্তমান এই নদীৰ ওপৰত কোনো ধৰণৰ জাহাজ বা ফটফটি নাও সেইবোৰ নাই, চব আঁতৰত ৰখা হৈছে। আৰু এইখন আহি আমাৰ এই যিটো অস্থায়ী প্লেটফৰ্ম বনোৱা হৈছে ওচৰতে, সেই অস্থায়ী প্লেটফৰ্মৰ কাষতে আহিব। ইয়াতে দেখিছেনে কিমান মানুহ জুম খাইছে, সকলোৱে চাব আহিছে চি প্লেন আমাৰ ব্ৰহ্মপুত্ৰত অৱতৰণ কৰিলে ইতিমধ্যে। সঁচাকৈয়ে আমাৰ বাবে গৌৰৱৰ কথা, আমি অসমবাসীৰ বাবে গৌৰৱৰ কথা। তেন্তে বন্ধুসকল দেখিলে নহয়, এই যিখন চি প্লেন, এই চি প্লেনখনেই আমাৰ ব্ৰহ্মপুত্ৰত নামি আজি ইতিহাস ৰচি দিলে। আৰু ইয়াৰ পিছত আমি আগন্তুক ভৱিষ্যতে 6 মাহ বা বছৰ দিনৰ পিছত আমি এনেকুৱা ধৰণৰ চি প্লেন আমাৰ সচৰাচৰ য'তে ত'তে দেখিবলৈ পাম। য'তে মানে নদী আছে বা ডাঙৰ ডাঙৰ জলাশয় আছে, যেনেকৈ আমাৰ দ্বীপৰ বিলেই হওক বা ডাঙৰ ডাঙৰ য'ত য'ত এনেকুৱা ধৰণৰ বিল আছে বা ডাঙৰ ডাঙৰ জলাশয় আছে বা ব্ৰহ্মপুত্ৰ নৈ য'ত য'ত বৈ গৈছে, তেনেকুৱা ঠাইত যেনেকৈ বঙাইগাঁৱৰে আমাৰ গোৱালপাৰা ছাইডৰ যিকোনো ঠাইতে হওক বা ধুবুৰী ফালে হওক বা কাজিৰঙাৰ ফালে কোনোবা জলাশয়তে হওক, এই এনেকুৱা ধৰণৰ চি প্লেনবোৰ তাতে আমি সাধাৰণতে দেখিবলৈ পাম। কাৰণ আজিৰ পৰা ইয়াৰ শুভাৰম্ভ হৈ গ'ল, ইয়াৰ টেষ্টিং হৈ গ'ল। আজি কেৱল টেষ্টিং কৰিলে যে নদীত নমাব পাৰি নে নাই, আৰু আমাৰ ব্ৰহ্মপুত্ৰত নমাই এয়া ইতিহাস ৰচিলে, টেষ্টিঙো সফলতাৰে সম্পূৰ্ণ হৈ গ'ল। গতিকে আমি আশা কৰোঁ যে আগন্তুক সময়ছোৱাত 6 মাহ বা বছৰ দিনৰ পিছত আমি এনেকুৱা ধৰণৰ যাতায়াত অৰ্থাৎ চি প্লেনৰ যাতায়াত আমি সাধাৰণতে দেখিবলৈ পাম। গতিকে আমাৰ দূৰত্ববোৰ কমি আহিব, আমাৰ হেঁপাহবোৰ সম্পূৰ্ণ হ'ব, আমাৰ প্লেনত উঠা হেঁপাহ, চি প্লেনত উঠা হেঁপাহ সেইবোৰ সম্পূৰ্ণ হ'ব। গতিকে এই আশা কৰোঁ যে আগন্তুক সময়ত আমি এনেকুৱা ধৰণৰ চি প্লেন দেখিবলৈ পাম বা উঠিবলৈও পাম। গতিকে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব।
আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।